নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মান বৰা। আমাৰ দেউতা এজন খেতিয়ক, সেইবাবে দেউতাই প্ৰতি বছৰে খেতি কৰে। মই দেউতাক খেতিত সহায় কৰি দিওঁ। আৰু আজি বিলাহীত ৰছী লগাই আছোঁ। বিলাহীবোৰ 3ডালকৈ ৰছী লগোৱা আছিল আৰু বেছিকৈ ওখ হৈ যোৱাৰ বাবে 4ডালকৈ আমি ৰছী লগাবলগীয়া হৈছে। ওপৰত আৰু এডাল ৰছী লগাই আছোঁ। আজি আমাৰ দেউতাই কি খেতি কৰে আপোনালোকক মই পৰ্যায়ক্ৰমে দেখাই যাম। বিলাহী খেতি চাওক, বিলাহী লাগিছে। বিলাহী লাগিছে আৰু কেঁচা হৈ আছে। বিহুৰ আগত হ'বগৈ চাগে। আৰু চাওক আমাৰ বিন খেতি। আমাৰ দেউতাই সকলো ধৰণৰ খেতিয়ে কৰে বুলি আপোনালোকক কৈছিলোঁৱে। বিন চাওক, বিন বিকি আছোঁ। ছিঙি পিনি বজাৰলৈ নি আছে। আপোনালোকক যদি কিবা শাক পাচলি লাগে আমাক যোগাযোগ কৰিব পাৰে। চাওক আমাৰ কবি খেতি। কবি বিকি বিকি শেষেই হৈছে। এই গোটেই দৰা কবি আছিলে হ'লে। চাওক, আপোনালোকে চাব পাৰে বিকি শেষ হ'ল। বন্ধাকবি আৰু ওলকবি আছিলে হ'লে। আৰু বন্ধাকবি মানে পাছতীয়া। চাওক আমাৰ পিছতীয়া কবি খেতি। চাওক ইমানটোতো হৈছে আৰু কবিটো। চাওক সেইয়ালৈকে কবি খেতি আছে। দেউতাই পিছতীয়াকৈ বিলাহী খেতি কৰিবৰ বাবে বিলাহী পচাই আছে। চাওক পুলি। আৰু যদি আপোনালোকক বিলাহী পুলি লাগে আমাক যোগাযোগ কৰিব পাৰে। বিলাহী পুলি বহুত আছে আমাৰ। পিছত যে দেখাইছিলোঁ আপোনালোকক যে বিলাহী পুলি সৰু হৈ আছে, ৰুবৰ বাবে দেউতাই ভেটি কৰিছে। আৰু ভেটিটো চাওক, বাকীবোৰ ভেটিতকৈ এইটো বহুত ওখকৈ দিবলগীয়া হৈছে। চাওক বহুত ওখকৈ দিবলগীয়া হৈছে, কিয়নো বাৰিষা হ'বগৈ ন, তেতিয়া অলপ পানী হ'ব। সেইবাবে ভেটিটো ওখকৈ দিলে ভাল। আৰু এইডৰা আমাৰ মটৰ খেতি আছিলে। চাওক এইডৰা গোটেইডৰা মটৰ খেতি আছিলে। বিকি বিকি শেষ হ'ল। আৰু মটৰবোৰ শেষ হ'ল কাৰণে গছবোৰ মৰিছেগৈ। আৰু চাওক মটৰ আছে। মটৰ গ্ৰীণ মটৰ মানে। চাওক আমাৰ আলু খেতি। চাওক আলু গছবোৰ মৰিছে আৰু আমি আলু খান্দিবলৈ আৰম্ভ কৰিছোঁ। মই দেউতাক চব কামতে সহায় কৰি দিওঁ। আলু কণা, বিলাহী চিঙা, ডাংমাহ চিঙা। চাওক আলু লাগি আহিছে। আলু আলু খান্দি আছোঁ। আমাৰ আলু বাঢ়িছে আৰু আজিৰ পৰা খনা আৰম্ভ কৰিম। অলপ অলপকৈ আগতে খান্দিছিলোঁ, কিন্তু আজিৰ পৰা ভালকৈ খনা আৰম্ভ কৰিম। আৰু আলু বাঢ়িছে আমাৰ। আমাৰ ঘৰতে সকলো খেতি কৰাৰ বাবে আমি বজাৰৰ পৰা একো শাক পাচলি কিনিবলগীয়া নহয়। আৰু বজাৰত যিহেতু শাক পাচলিবোৰ সকলোতে দৰৱ দিয়ে, সেইবাবে আমি ঘৰৰ শাক পাচলি খাওঁ। আমাৰ ভোট জলকীয়া খেতি। আপোনালোকক কৈছিলোঁ আমাৰ দেউতাই সকলো ধৰণৰ খেতি কৰে বুলি। চাওক ভোট জলকীয়া গছ। আৰু এইজোপাত চাওক, এইজোপাত চুপহি আহিছে আৰু লাহে লাহে। পচোৱাৰ পৰা ভোট জলকীয়াটো 6 মাহ লাগে। ভোট জলকীয়া লগালৈকে আমি এতিয়া বন চফা কৰি আছোঁ। আৰু আমাৰ ওচৰত ভোট জলকীয়া পুলিও আছে। আপোনালোকক যদি লাগে তেতিয়াহ'লে আমাক ক'ব পাৰে। চাওক আমাৰ জলকীয়া পুলি। ভোট জলকীয়া পুলি আমাৰ গিলাচ কৰি আছোঁ। আমাৰ ঘৰত মানে যিবোৰ পুলি ৰুই পিনি ৰৈ গ'ল, সেয়া পুলি ইয়াৰ পৰা আমি গিলাচ কৰি আছোঁ এটা দুটাকৈ। আৰু গিলাচ কৰা পুলি আমি বিকি আছোঁ। চাওক চাওক আমাৰ ডাংমাহৰ খেতি। যিহেতু বতৰটো এইকেইদিন বহুত খৰাং, সেইবাবে ডাংমাহত মানে আমি পানী দিবলগীয়া হৈ গৈছে। আৰু মই
দেউতাক পানী দি সহায় কৰি আছোঁ। এয়া আমাৰ ডাংমাহ ফুলিছে আৰু এয়া ফুল আৰু এয়া লাগিছে চাওক ডাংমাহ। আমাৰ দেউতাই এপুৰা মাটি খেতি কৰিছে। এপুৰা মাটি খেতি কৰোঁতে বহুত কষ্ট হৈছে আৰু এয়া চাওক সকলো খেতি আপোনালোকক দেখুৱাই দিছোঁ। এয়া এয়া চাওক আমাৰ ধনিয়া খেতি আৰু জাতিলাও খেতি ঘৰত কৰে। এয়া ধনিয়া বিকি বিকি এইবোৰ খালী হৈছে। চাওক ধনিয়া মানে বিকি আছোঁ আমি বজাৰত। সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ।